আবেলিৰ সময়ত বৰষুণ এজাক আহিল। বাহিৰতো ওলাই যাব নোৱাৰে। ঘৰতে কিবা এটা বনোৱা যাওক বুলি ভাবি থাকোঁতে মনলৈ আহিল, বুট কেইটামান তিয়াই থোৱা আছে, ইয়াৰে কিবা এটা হেল্ডি ৰেচিপি বনাবলৈ পাকঘৰলৈ লৰ মাৰিলোঁ। এয়া মই চাট বনাম, কলা বুটৰ চাট। প্ৰথমে বুটকেইটা সিজালৈ কেৰাহীখনত অকণমান গৰম মছলা দি 2 মিনিটমান ফ্ৰাই কৰিছোঁ। তেল মাত্ৰ আধা চামুচ দিছোঁ, নিদিলেও চলি যায়। তাৰপিছত বাচন এটাত বুটখিনি উলিয়াই ঠাণ্ডা হ'বলৈ দিছোঁ। এতিয়া মিহিকৈ কাটি ৰখা তিয়ঁহ, বিলাহী, পিঁয়াজ অকণমান, কেঁচা জলকীয়া, অলপমান জলকীয়া গুড়ি, সোৱাদ অনুসৰি নিমখ, জিৰা গুড়ি, ধনিয়া গুড়ি, চাট মছলা, অকণমান নেমুৰ ৰস দিছোঁ। এয়া নেমুৰ ৰস। ওপৰত ধনিয়া পাত ছটিয়াই দি ভালদৰে মিহলি কৰি দিছোঁ, যাতে মছলাখিনি বুটখিনিৰ সৈতে ভালদৰে মিহলি হয়। এই কলা চানাৰ চাট খাবলৈ যিমান সোৱাদ সিমান হেল্ডিও হয়। আপোনালোকে ঘৰতে এই হেল্ডি চাটটো বনাই খাব। খাবলৈ বহুত বেছি সোৱাদ লগা হয়। খাই কেনেকুৱা লাগে জনাবলৈ নাপাহৰিব। এয়া আলু চাট বনাবলৈ প্ৰথমে আলু 4টা বইল কৰি সৰু সৰুকৈ কাটি লৈছোঁ। 2 মিনিটমান আধা চামুচ তেলত ফ্ৰাই কৰিছোঁ। তেল নিদিলেও চলি যায়। তাৰপিছত বাচন এটাত আলুখিনি উলিয়াই তাৰ ওপৰত অকণমান জলকীয়া গুড়ি, সোৱাদ অনুসৰি নিমখ, জিৰা গুড়ি, ধনিয়া গুড়ি, চাট মছলা, মিহিকৈ কাটি ৰখা বিলাহী, পিঁয়াজ দি ভালদৰে মিহলাই লৈছোঁ। এতিয়া ইয়াৰ ওপৰত অলপমান ভুজিয়া আৰু বাদাম দি ভালদৰে লৰাই কেঁচা জলকীয়া আৰু ধনিয়া পাত ছটিয়াই নেমুৰ ৰস 1 চামুচ দিছোঁ। ইমান বেছি সোৱাদ লগা, আপোনালোকেও বনাই খাব। একেবাৰে কম সময়ত বনাব পাৰিব। ফ্ৰুট চাট বনাবলৈ লৈছোঁ। এয়া আপেল, আঙুৰ, মাল্টা, লেটেকু সম পৰিমাণত বাচন এটাত উলিয়াই লৈছোঁ। লগতে ডালিম গুটিও দিছোঁ দেই। আপোনালোকে বতৰৰ যিকোনো ফল ল'ব পাৰে। মোৰ ওচৰত এইখিনি আছিল বাবে মই এয়াই লৈছোঁ। এতিয়া সাধাৰণ জালুকৰ গুড়ি, ক'লা নিমখ, চাট মছলা ছটিয়াই দি ভালদৰে মিক্স কৰিছোঁ। বহুত বেছি হেল্ডি, লগতে খাবলৈ সোৱাদযুক্ত। পৰিয়ালৰ সৈতে আবেলিৰ সময়ত এই চাটকেইটাৰ সোৱাদ ল'বলৈ নাপাহৰিব। ঘৰতে অতি সহজতে তথা কম সময়তে আমি এই চাটকেইটা বনাব পাৰোঁ। ঠিক আছে, তেতিয়াহ'লে আজিলৈ বাই।